হেল্ল' খুৰা হয় মই ৰেলৱে ষ্টেচনে গৈ আছিলোঁ নহয় মানে বাইকখন বেয়া হৈ গ'ল ইয়াত লুকাই থকাতকৈ ভাবিলোঁ বাহিৰলৈকে যাওঁগৈ কি চব চেকিং পইণ্টত মোৰ ফটো লাগি আছে ঠিক আছে নাযাওঁ তেতিয়াহ'লে মই কি কৰিম অ'কে ক'ত আছে এড্ৰেছটো ঠিক আছে হ'ব দিয়ক মই গৈ আছোঁ আপুনি ষ্টাফক কথাখিনি বুজাই দি ভাল কাম কৰিলে মেডাম আজিৰে পৰা তেওঁলোক টেনশ্যন ফ্ৰী হ'ব পাৰিব কিন্তু আপোনাৰ কথাটো গম পাইহে মোৰ আচৰিত লাগিল আপোনাক ভাবুকি কোনে দিব পাৰে বাৰু পুলিচক জনাইছে যেতিয়া উত্তৰ ওলাব এয়া কোনো নতুন কথা নহয় মেডাম এনেকুৱা বহুতবাৰ কল বহুত পাইছোঁ দুদিনমান পিছত আপুনিও পাব মই ভাবোঁ এয়া গুৰুত্ব দিয়া বিষয় নহয় গুৰুত্ব দিব লাগিব দাস আপোনাৰ পৰা পিয়নজনলৈকে সকলোৰে কথা ভবাটো মোৰ কৰ্তব্য আপুনি এইকেইদিন অকণমান সাৱধানে থাকিব চাওচোন পুলিচে কি কৰে একো কৰিব নোৱাৰে মেডাম ইহঁতে কোনো আননোন নাম্বাৰৰ পৰা ফোন কৰে যিটো কোনো দুখীয়া দৰিদ্ৰ নামত ৰেজিষ্টাৰ হৈ থাকে আৰু তদন্তৰ নামত তেওঁলোকক হাৰাশাস্তি কৰা হয় মই আজি এটা বিশেষ কাৰণত সোনকালে যাবলগীয়া হ'ল কিন্তু অফিচৰ কাম পেণ্ডিং হ'ব নালাগে বহুত কাম বাকী আছে হ'ব মেডাম মই চাম আপুনি টেনশ্যন নল'ব কিন্তু আপুনি যায় ক'ত মোৰ আপোন মানুহ কষ্টত আছে তুমি সন্দেহ কৰাটো হয় শ্ৰেষ্ঠা পংকজে তোমাক আৰু কোম্পানীক প্ৰতাৰণা কৰি আছিল কিন্তু তুমি ভাগি নপৰিবা আমি সকলো আছো নহয় তোমাৰ লগত মানুহে এনেকুৱাও কৰিব পাৰে নেকি বৌ ইমান আশা দি ইমান সপোন দেখুৱাই সপোনবোৰ এনেকে গচকি যাব পাৰে কি কৰিবা কোৱা আজিকালি মানুহৰ মনবোৰ কুৎসিত হৈ পৰিছে দিনে দিনে মানুহে পাহৰি পেলাইছে যে মৰমতকৈ দামী বস্তু আৰু এই পৃথিৱীত একোৱেই নাই কিন্তু ইয়াত মোৰ কি ভুল আছিল বৌ মই কিয় ভুকিবলগীয়া হৈছে মানুহক সঁচাকে ভাল পোৱাটো কি পাপ নেকি সি কিয় মোৰ লগত এনেকুৱা কৰিলে তুমি ধৈৰ্য ধৰিব লাগিব শ্ৰেষ্ঠা তুমিতো বহুত বুজা ছোৱালী ভগৱানে তোমাক ইয়াতেই বচাই দিছে ভাগ্য ভাল আছিল যে তুমি সময় থাকোঁতে তাৰ আচল চৰিত্ৰটো দেখা পালা নহ'লে সময় পাৰ হৈ গ'ল বৌ বহুত দেৰি হৈ গ'ল